কৰোঁ আপোনালোকৰ সকলো ভালে চাগে চেৰিকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আহিছোঁ আজি সোণাৰী BSNL অফিচলৈ, কাৰণ কি মা পেঞ্চনৰ কিবা আইডেণ্টি কাৰ্ড দিব বুলি ক'লে। আইডেণ্টি কাৰ্ড কিবা নতুনকৈ আহিছে, গুৱাহাটীৰ পৰা মানুহ আহিব, ইয়াত মিটিং হ'ব। মাতিলে আমি 7টা বজাতে গাড়ীত আহিলোঁ, কিন্তু মই ভিডিঅ' কৰিব নহ'লোঁ। এতিয়া মই ভিডিঅ' কৰিছোঁ, তাকে অলপমান আপোনালোকক দেখুৱাওঁ কি হ'ব কি নহয় আপোনালোকক দেখুৱাই থাকিম বাৰু। আপোনালোকে চাবচোন বাৰু। আহি পালোঁ এতিয়া ইয়াত। এতিয়া মানুহ অহাই নাই, মই আগতীয়াকৈ আহিলোঁ। আৰু কেইজনমান মানুহ আহিছে এয়া দেখিছেনে। চিনি নাপাওঁ, প্ৰথমবাৰ আহিছোঁ। মায়ে সেইকাৰণে মোক লগ ধৰি লৈ আহিলে, আৰু মা আহিলে কালি গধূলি আহিলে। গধূলি আহি আমাৰ ঘৰত থাকিলেহি। কিবা সোনকালে ওলালোঁ ঘৰৰ পৰা, সেইকাৰণে চাহ খাব নহ'লে। গৈ এখন নাৰ্ছিং ৰুম আছিলে, নাৰ্ছিং ৰুমৰ ওপৰত কেণ্টিনখন আছিলে, তাতে চাহ খাবলৈ গ'লোঁ। সেয়া গৈ আছোঁ, চাহ খাবলৈ আহিছোঁ। এয়া কি পেক কৰিলে গম পাব বনাই আছে। সেইফালে এখন মেডিকেল হস্পিটেল নাৰ্ছিং ৰুম আহিছে, এজন দুজনকৈ আছেনে। এয়া আহি পালেহি, গুৱাহাটীৰ পৰা তেওঁ আহিছে। আহি পিনে ইয়াত আহি পালেহি, ইয়াত নামিছে। এতিয়া তেওঁলোক আদৰিবৰ কাৰণে ৰখি আছে, গামোচা লৈ আৰু ফুলৰ থোপা লৈ পিনে। ইয়াত দেখিছেনে। আৰু এইগৰাকী মানুহ তেওঁ BSNLতে চাকৰি কৰিছে, তেওঁ ৰিটায়াৰ হ'ল বাৰু। তেওঁকো মাতিছে মিটিঙলৈ। এয়া যিহেতু আইডেণ্টি কাৰ্ড দিব ৰিটায়াৰমেণ্টৰ মানুহবিলাকক, সেইটো কাৰণে আৰু কিবা আলোচনা আছে। আৰু কি আলোচনা আছে আমি ইমানকৈ নাজানো। আৰু আমি বহুত সোনকালে গ'লোঁ মানে মা চিনি নাপায়, ময়ো চিনি নাপাওঁ। সেইকাৰণে ৰাতিপুৱা সোনকালে গ'লোঁ। আমি 7টা কিমানত আমি গাড়ীতে উঠিলোঁ। এয়া গৈ আছোঁ। ইয়াতে মিটিং হ'ব। ইয়াত চকী টেবুল পাৰি থোৱা আছে, ইয়াতে বহিব লাগিব। এয়া মানুহ যিসোপা আহিলে সেইসোপা বহিছে ইয়াত মিটিঙত, আৰু কিছুমান আহিবলৈ বাকী আছে। ইয়াত বহিছে। আপোনালোকে পেঞ্চন পাই আছে, পেঞ্চন ক'ৰ পৰা পায়, ক'ৰ পৰানো মানে পেঞ্চনটো সেই বিষয়ে চাগে ইমান ভালকৈ গম নাপায়। আজি অকণমান সেই বিষয়ে অলপ কথা কৈ দিছোঁ। তাৰ আগতে আমাৰ পৰিচয়টো দি দিছোঁ হা। এখেত হৈছে মিছেছ লোপামুদ্ৰা মহান্তি। তেওঁ হৈছে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন অসম চক্ৰৰ আমাৰ কণ্ট্ৰলাৰ অফ কমিউনিকেশ্যন একাউণ্ট। মোৰ নাম অপূৰ্বলী দাস, মই একাউণ্টছ অফিচাৰ পেঞ্চন বিভাগটো চাওঁ। মোৰ লগত আছে অতীৰ্থ শ্ৰী কুলেন শৰ্মা, তেখেতো একাউণ্টছ অফিচাৰ, আৰু মাখন চন্দ্ৰ দাস পিছফালে আছে, একাউণ্টছ অফিচাৰ, আৰু মিষ্টাৰ চাংমাই, তেখেত এই অফিচটোত কাম কৰে। তেওঁ যেতিয়া তেওঁৰ বহুত সহায় পাইছোঁ আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবৰ কাৰণে বা চলাই দিয়াৰ কাৰণে। আমাৰ খুব এটা এক্সিডেণ্ট হৈছিলে, সেইটো কাৰণে তেওঁ আহিব নোৱাৰে। তথাপিও তেওঁৰ মানে आप मतलब हमारी जो पेंशनर है जो हम आए से की जो जगह से आए हुए हैं, आपका परिचय कर ले, फिर हम बात करेंगे। প্ৰথমতে চাহ চিনাকি লৈ নাম কি, ক'ৰ পৰা আহিছে, এনেকৈ চিনাকি হৈ লৈছে। ষ্টাফৰ মানুহ মিটিং হৈছে, আমি চাহ দিবলৈ ক'লে। এয়া বাইদেউগৰাকী আৰু মই চাহ মিঠাই বিলাব লাগিলোঁ। আৰু অফিচৰ ষ্টাফত মিটিঙত শুনিবলৈ বেয়া লাগে, সেইকাৰণে ওলাই আহিলোঁ। এয়া কালাকান মিলাই আছোঁ, আৰু বস্তু তাকো আনিবলৈ পঠিয়াইছে। মানুহ বহুত হৈছে। সেয়ে আমি ঘৰলৈ আহি আছোঁ। ঘৰলৈ আহি থাকোঁতে চাহপাতৰ বাগান দেখিছেনে, ইমান ধুনীয়া লাগিছে, পাহাৰীয়া নিচিনা লাগিছে, ওখ চাপৰ, আৰু ধুনীয়াকৈ সেইকাৰণে ভিডিঅ' এটা কৰি ল'লোঁ। আৰু বহুত ধুনীয়া লাগিছে দেখিবলৈ দূৰৰ পৰা। এয়া চাওকচোন অলপমান। আৰু আহি আছোঁ ঘৰলৈ। ঘৰ পোৱাহি গৈ নাই, কেইটা বাজে ঠিক নাই, 4টা 4:30মান বাজিব চাগে। ঘৰ আহি পালোহি, 4টা 4:30 বাজিলে। আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব।